80%ত আমি স্কুটি দিওঁ 79.9ত কিছুমানে নাপায় চিঠি লিখি থাকে দুখ কৰি থাকে 79.8ত নাপায় 80 পোৱা আৰু 79 পোৱাৰ মাজত একোটো এটোটো এটা চান্স হয় কোনোবাই নম্বৰ বেছি দিলে কম দিলে সেইকাৰণে আমি চিন্তা কৰিছো যে আমি যিখিনি পইচা বাচিব আমি নিযুত মইনা আৰু নিযুত বাবুত দি দিম যাতে সকলো ল'ৰা ছোৱালীয়ে পাব পাৰে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি আমি আলোচনা কৰিম যে তোমালোকে এইবাৰ 2026ৰ ষ্টুডেণ্টখিনি তোমালোকে স্কুটি পাবা নে নাপাবা, তোমালোকক স্কুটি দিব নে নিদিব, ঠিক আছে। আৰু তোমালোকক কিমান শতাংশ লাগিব ল'ৰা আৰু ছোৱালীৰ কাৰণে, এক্সট্ৰা কিবা ৰুলছ আছে নেকি, এই গোটেইখিনি ডিটেইলছ মই তোমালোকক আলোচনা কৰাই দিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2026ৰ পিছৰ যিবোৰ ষ্টুডেণ্ট আছে সেইসকল ষ্টুডেণ্টক স্কুটি নিদিব। আৰু 2026ত এইবাৰ অৰ্থাৎ এইবাৰ যিসকল ষ্টুডেণ্টে HS পাছ কৰিছে 80%লৈ এইসকল ষ্টুডেণ্টক স্কুটি দিব। কিন্তু এই বছৰ যেহেতু পৰীক্ষাৰ আগত আমি ঘোষণা কৰা নাছিলোঁ সেইকাৰণে এই বছৰ আমি স্কুটি দিম। এই বছৰ কোনো কথা নাই কাৰণ এই বছৰটো পৰীক্ষাৰ আগত আমি কাকো কোৱা নাই, গতিকে এই বছৰ যদি আমি বন্ধ কৰি দিওঁ ল'ৰা ছোৱালীখিনিয়ে মনত দুখ পাব। তো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকক অনুগ্ৰহ কৰি কৈছোঁ, তোমালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। তোমালোকৰ 2026ৰ যিটো বেচ আছিলে, ঠিক আছে, 2025 আৰু 2026ৰ এইখিনি ছাত্ৰ ছাত্ৰীসকলক তোমালোকক 80%ত ল'ৰা আৰু ছোৱালী তোমালোকৰ স্কুটি দিব। আৰু বাকী ছাত্ৰবোৰক কি কাৰণে নিদিব, কাৰণ যিসকল ষ্টুডেণ্টে 79% পাইছে সেইসকল ষ্টুডেণ্টৰ এটা মনত দুখ থাকিছে। সেইকাৰণে এই গোটেই এটা যিটো বাজেট আছিলে 200 কোটি টকাৰ, এই 200 কোটি টকাৰ বাজেটটো নিযুত মইনা আৰু নিযুত বাবু আঁচনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এড কৰি দিব, ঠিক আছে। তো তোমালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই ভাষ্যখিনি তোমালোকে শুনি লোৱা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। 80%ত আমি স্কুটি দিওঁ 79.9ত কিছুমানে নাপায় চিঠি লিখি থাকে দুখ কৰি থাকে 79.8ত নাপায় 80 পোৱা আৰু 79 পোৱাৰ মাজত একোটো এটোটো এটা চান্স হয় কোনোবাই নম্বৰ বেছি দিলে কম দিলে সেইকাৰণে আমি চিন্তা কৰিছোঁ যে আমি যিখিনি পইচা বাচিব আমি নিযুত মইনা আৰু নিযুত বাবুত দি দিম যাতে সকলো ল'ৰা ছোৱালীয়ে পাব পাৰে। কিন্তু এই বছৰ যেহেতু পৰীক্ষাৰ আগত আমি ঘোষণা কৰা নাছিলোঁ সেইকাৰণে এই বছৰ আমি স্কুটি দিম। এই বছৰ কোনো কথা নাই কাৰণ এই বছৰটো পৰীক্ষাৰ আগত আমি কাকো কোৱা নাই, গতিকে এই বছৰ যদি আমি বন্ধ কৰি দিওঁ ল'ৰা ছোৱালীখিনিয়ে মনত দুখ পাব। কিন্তু আমি যেতিয়াই মই তৌৰত যাওঁ মোক আহি কয় মামা 1 নম্বৰৰ কাৰণে স্কুটিখন নাপালোঁ, 5 নম্বৰৰ কাৰণে স্কুটিখন নাপালোঁ, কোনোবাই কয় যে আধা নম্বৰৰ কাৰণে নাপালোঁ। সেইকাৰণে আমি কৈছোঁ যে নহয়, আমি এনেকুৱা এটা ছিষ্টেম কৰোঁ যাতে প্ৰতিগৰাকী মামাৰ ভাগি নাপায়। সেইকাৰণে এইবাৰ আমি কৰিছোঁ যে আমি ইউনিভাৰ্চেলি নিযুত মইনা আৰু নিযুত বাবু দিব খুজিছোঁ। যি 200 কোটি টকা 100 কোটি টকা বাচিব আমি নিযুত মইনাটো বঢ়াই দিম বা নিযুত বাবুটো বঢ়াই দিম, সেইটো হৈছে আমাৰ লক্ষ্য। আৰু বহুত একাডেমিচিয়ানেও আমাক পৰামৰ্শ দিছে যে আজিকালি 80% কোনোবা চেণ্টাৰত কোনোবা বহি এজন লিবাৰেল পৰীক্ষাৰ্থীয়ে চালে তেওঁ 80 দিলে, ক'ৰবাত এজন ষ্ট্ৰিক্ট এক্সামিনাৰে দিলে তেওঁ 79 দিলে, 1 নম্বৰৰ কাৰণে এজন ছোৱালী বা এগৰাকী ল'ৰাৰ মনটো বেয়া হৈ যায়। কাৰণে চৰকাৰে যি দিয়ে এনেকৈ দিয়ক যাতে প্ৰতিগৰাকী ষ্টুডেণ্টে পায়, 3rd ডিভিজনেও পায় 1st ডিভিজনেও পায়। সেইকাৰণে আমি কৈছোঁ আমি টকাটো ছেভিংছ নকৰোঁ, আমি টকাটো নিযুত মইনা আৰু নিযুত বাবুত আমি দি দিম।